গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰায় এঘণ্টামান সময় প্ৰেছ মিট কৰিলে আৰু প্ৰেছ মিটত ৰাইজে তেওঁৰ পৰা যিটো উত্তৰ বিচাৰিছিল সেই উত্তৰ গৌৰৱ গগৈৰ মুখৰ পৰা নাপালে। তেওঁ ক'লে 10 ছেপ্টেম্বৰতে মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে SIT-য়ে দিয়া অভিযোগনামা দাখিল কৰিম বুলি কৈছিল। আজি 6 মাহ কিয় লগালে? এই 6 মাহত একো বিচাৰি নাপালে মুখ্যমন্ত্ৰীয়ে। আৰু কোনোবা যদি ডাকু চোৰ ডকাইত যাৰ বিৰুদ্ধে অভিযোগ আহে কোৰ্টত যেতিয়া তাৰ আইন প্ৰক্ৰিয়া চলে কোৰ্টে যেতিয়া চাৰ্জশ্বিট দিয়ে তেতিয়াহে তেওঁ প্ৰকৃত দোষী। আৰু SIT-ৰ প্ৰতিবেদনত গৌৰৱ গগৈ যে পাকিস্তানৰ এজেণ্ট ভাৰত বিৰোধী আৰু পাকিস্তান মিত্ৰ সেই কথাটো কালি SIT-ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আমি মঞ্চৰ পৰা কৈছো বেবেৰিবাং কথা কৈ আপুনি লাভ নাই। আপোনাৰ পাকিস্তানৰ লিংক আপোনাৰ পত্নীয়ে পাকিস্তানৰ পৰা লৈ থকা দা দৰমহা সা সুবিধা এই সকলোবিলাক ইতিমধ্যে পাব্লিক ডোমেইনত আহি গৈছে। SIT-ৰ প্ৰতিবেদনত প্ৰকাশ হৈ গৈছে। এতিয়া খালি খন মনত কেতিয়া গৌৰৱ গগৈ জেলৰ ভিতৰত জেলৰ ভাত খাব লাগে তাৰ খন বনিব লাগিব গৌৰৱ গগৈ। আমি আজি এই মঞ্চৰ পৰা কেন্দ্ৰ চৰকাৰক আগৰবাৰ দাবী কৰিছো যেহেতু SIT-ৰ প্ৰতিবেদনত কিছু তথ্য ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰদ্ৰোহত গৌৰৱ গগৈ লিপ্ত হৈ থকা বিভিন্ন তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰ চৰকাৰক আমি আহ্বান জনাইছো এই গোটেই গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক এইটো সামগ্ৰিকভাৱে ইয়াৰ তদন্ত কৰাৰ বাবে CBI চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন বা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি নিয়াৰ জৰিয়তে ইয়াৰ শীঘ্ৰে তদন্ত কৰিব লাগে।